মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম মোৰ ইউটিউব চেনেল পাৱাৰ অফ ৰিডিঙলৈ। আজি মই ক্লাছ 9ৰ ছায়েন্সৰ লেচন নম্বৰ 2ৰ কুৱেশ্যন এনচাৰসমূহ ভিতৰৰ এনচাৰসমূহ দিম। গতিকে তোমালোকে ভিডিঅ'বোৰ চাই যোৱা আৰু লিখি যোৱা। পাঠটোত আছে আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধনে। ইয়াৰ ভিতৰৰ এইবিলাক প্ৰশ্নৰ প্ৰতিহে তোমালোকে গুৰুত্ব দিবা। প্ৰশ্নাৱলী পদাৰ্থ বুলিলে কি বুজা, সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ। নেক্সট ইফালে আছে সমসত্ব আৰু অসমসত্বৰ পাৰ্থক্য, কলীয় দ্ৰৱণ। গতিকে এইবিলাকৰ প্ৰশ্ন উত্তৰসমূহ মই দিম। প্ৰথমতে আছিল পদাৰ্থ বুলিলে কি বুজা। সকলোবোৰ বস্তু যিহৰ দ্বাৰা বা যাৰ দ্বাৰা গঠিত তাক পদাৰ্থ বোলে। নেক্সট আছিল সমসত্ব আৰু অসমসত্বৰ মাজৰ প্ৰভেদবোৰ লিখা। 1 নম্বৰ, সমসত্ব মিশ্ৰণ এটাৰ সংযুক্তি ইয়াৰ সকলো অংশতে একেই, আনহাতে অসমসত্ব মিশ্ৰণৰ ইয়াৰ সংযুক্তি সকলো অংশতে বেলেগ বেলেগ। 2 বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণত দ্ৰৱ বা দ্ৰৱণ সৃষ্টি হয়, আনহাতে 2 বা ততোধিক পদাৰ্থৰ অসমসত্ব মিশ্ৰণৰ ফলত প্ৰলম্বনৰ সৃষ্টি হয়। সমসত্ব মানে যিটো পানীত মিহলি হৈ যায় তেতিয়া দ্ৰৱণ বুলি কোৱা হয়। ধৰা পানীৰ লগত চেনি বা নিমখ মিহলি সেইটো দ্ৰৱণ, আৰু অসমসত্বত মিহলি নহয় সেইটো প্ৰলম্বন বুলি কোৱা হয়। যদি 1 নম্বৰ থাকে এটা অপশ্যন লিখিলেই হ'ব ইয়াৰে। 3 চেনি নিমখ গন্ধক পানী ইয়াৰ উদাহৰণ, আনহাতে অসমসত্বৰ উদাহৰণ হ'ল চেনি আৰু বালি, এইটো অসমসত্বৰ উদাহৰণ। চেনি আৰু নিমখ, চেনি আৰু তেল এইবিলাক মিহলি নহয়। কলীয় দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদ কি। কলীয় দ্ৰব্যবোৰ সৰু, খালী চকুৰে মনিব নোৱাৰি, আনহাতে প্ৰলম্বন খালী চকুৰে দেখি। কলীয় দ্ৰব্য সুস্থিৰ, আনহাতে প্ৰলম্বন দ্ৰব্য অস্থিৰ। কলীয় দ্ৰব্যক অপকেন্দ্ৰিক পদ্ধতিৰে পৃথক কৰিব পাৰি, আনহাতে প্ৰলম্বনক পৰিস্ৰাৱন পদ্ধতিৰে পৃথক কৰিব পাৰি। পৰিস্ৰাৱন মানে তলত গেটটো পেলাই কিনে পৃথক কৰিব পাৰি। নেক্সট 3 আছিল 239 K উষ্ণতাত 100 ml পানীত 36 গ্ৰাম অৰ্থাৎ ছডিয়াম ক্লৰাইড দ্ৰৱিত কৰিলে এটা সংকৃত দ্ৰব্য পোৱা গ'লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰিবলৈ দিছে। ইয়াত প্ৰথমতে দিয়াই থকা মানখিনি পতা হৈছে। ছডিয়াম ক্লৰাইড 36 গ্ৰাম, পানীৰ ভৰ 100 গ্ৰাম, দ্ৰৱণটোৰ মুঠ ভৰ 36 আৰু এই 100 গ্ৰামটো যোগ কৰা হৈছে। তাৰপিছত গাঢ়তা ওলোৱা হৈছে। এইটো সূত্ৰটো মেইন, পূৰণ ইনটু 100। দ্ৰৱণৰ ভৰ 136, এইটো যে যোগ কৰিছিলোঁ এইটো ছডিয়ামৰ, তাৰপিছত এইটো কাটি কৰা মানে ওপৰে ওপৰে পূৰণ হৈছে, তাৰপিছত তলত 136, এই দুটা হৰণ কৰি যি হৈছে ইয়াত পতা হৈছে। মোৰ ভিতৰৰ উত্তৰখিনি দিয়া হ'ল। এতিয়া মই লেচনৰ উত্তৰবোৰ দিম। ভিতৰৰ মানে মই এইবিলাক দিছোঁ, ইয়াৰ প্ৰশ্নাৱলী বুলি যি আছে সেইখিনি দিছোঁ। সেইখিনিৰ ওপৰতহে তোমালোকে গুৰুত্ব দিবা। আৰু ভিতৰৰ বস্তুবোৰ কিন্তু কিতাপখনে মেইন, কিতাপ পঢ়ি থাকিবা। এইবিলাক মৌল, যৌগ, সমসত্ব আৰু অসমসত্ব। মৌল কি ইয়াত আছে, যৌগ কি ইয়াত আছে। সৰল পদাৰ্থলৈ ভাঙিব নোৱাৰি মৌলক, আৰু যৌগক ভাঙিব পাৰি। মৌলৰ উদাহৰণ তাম, অক্সিজেন, লো, আৰু যৌগৰ উদাহৰণ পানী, মিথেন, নিমখ এইবিলাক ভাঙিব পাৰি। ঠিক তেনেদৰে সমসত্ব আৰু অসমসত্ব মিহলি নহয়। চেনি আৰু বালি, সমসত্ব চেনি, পানী, নিমখ। মই শ্বৰ্টকৈ কৈ দিছোঁ, তোমালোকে বুজি ল'বা। আৰু যদি ভিডিঅ'বোৰ মোৰ ভাল লাগে ছাবস্ক্ৰাইব, লাইক আৰু লগতে শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিবা। ইয়াত কৈছে পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতিকেইটাৰ নাম লিখিবলৈ দিছে। নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্লৰাইড, এইটো বাষ্পীভৱন পদ্ধতিৰ দ্বাৰা মই কিতাপত লিখি দিছোঁ। ছডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এমনিয়াম ক্লৰাইড, এইটোৰ পৃথকীকৰণ হ'ল ঊৰ্ধ্বপতন প্ৰক্ৰিয়া। উত্তৰ দি লিখিবা, এইটো পদ্ধতি ঊৰ্ধ্বপতন প্ৰক্ৰিয়া। গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা, এইটো পৰিস্ৰাৱন পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰি। যি আছে ফুলৰ পাহিৰ নিষ্কাশিত তেলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ বৰ্ণলেখন পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰি বুলি লিখিবা। দৈৰ পৰা মাখন, উত্তৰ দি লিখিবা অপকেন্দ্ৰিক পদ্ধতিৰে পৃথক কৰিব পাৰি। পানীৰ পৰা তেল পৃথকীকৰণ পদ্ধতি অৰ্থাৎ চুপিকৰণ পদ্ধতিও হ'ব এইটো। চাহৰ পৰা চাহপাত পৰিস্ৰাৱন পদ্ধতি, অৰ্থাৎ চাহপাতখিনি গেছ হিচাপে যেতিয়া তলত পৰি যাব আমি লাহে লাহে ওপৰৰ পৰা ঢালি দিলেও পায়।
বালিৰ পৰা পিন চুম্বকীয় পদ্ধতিৰে পৃথক কৰিব পাৰি। দুয়োটাকে চুম্বক এডাল লগাই চোকোৰাৰ পৰা গৰম গুটি বতাহৰ সোঁতৰ দ্বাৰাই পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ পৰিশ্ৰমণ পদ্ধতিৰ দ্বাৰাই। নেক্সট তোমালোকক মই চাৰিকেইটা দিছোঁ, সেইকেইটা সিমান দৰকাৰ নাই, উদাহৰণ দি ব্যাখ্যা কৰিব দিছে সংপৃক্ত আৰু অসংপৃক্ত দ্ৰব্য। এইকেইটা অলপ পিছত দি দিছোঁ, 5ৰ কেইটা দিছোঁ। তলত দিয়া মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব। ইয়াত সমসত্বকেইটাত মই চিন মাৰি দিছোঁ ছদা পানী, বায়ু, ভিনেগাৰ আৰু চেকিলো আচাৰ, অৰ্থাৎ এইবিলাক পানীৰ লগত মিহলি হয়, কিন্তু কাঠ আৰু বায়ুটো অসমসত্ব। এইকেইটাত মই চিন মাৰা নাই অসমসত্ব, অৰ্থাৎ যিবিলাক মিহলি নহয়। 7ত দিছে তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থ শাৰীৰ পৰিব। বিশুদ্ধ মানে পৰিষ্কাৰ। বৰফ, লো, হাইড্ৰক্লৰিক, কেলছিয়াম অক্সাইড, পাৰা আদি। তলৰ মিশ্ৰণবোৰৰ পৰা দ্ৰৱণটো বাছি উলিওৱা। তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণটো সাগৰৰ পানী, বায়ু আৰু ছদা পানী হ'ব দ্ৰৱণ। তলৰ কোনটোৱে টিনডেল প্ৰভাৱ দেখুৱায়। গাখীৰ আৰু চাৰ্ট্ৰৰ দ্ৰৱণ। তলত দিয়াবিলাকৰ মৌল যৌগ আৰু মিশ্ৰণ বাছি উলিওৱা। মই লিখি দিছোঁ ইয়াত ছ'ডিয়ামটো মৌল হ'ব। মাটিটো মিশ্ৰণ, যিহেতু মাটিত বহুতো কিবাকানি মিহলি হৈ থাকে। চেনি দ্ৰৱো মিশ্ৰণ, ইয়াতো কিবাকানি মিহলি হয় বা ই পানীত মিহলি হয়। চিলভাৰ মৌল, কেলছিয়াম যৌগ, টিন মৌল, চিলিকনো মৌল। কয়লা মিশ্ৰণ, বায়ু মিশ্ৰণ, চাবোন মিশ্ৰণ, চাবোনত কিবাকানি মিশ্ৰণ কৰি চাবোন বনায়। মিথেন যৌগ, কাৰ্বন ডাই অক্সাইড যৌগ, তেজ মিশ্ৰণ, তেজতো বহুতো পদাৰ্থ থাকে। 11 নম্বৰত তলৰ কোনবিধ ৰাসায়নিক পৰিৱৰ্তন সুধিছে। কোনবিলাক? উদ্ভিদৰ বৃদ্ধিটো ৰাসায়নিক, লোট মামৰে ধৰা ৰাসায়নিক, লোৰ গুৰি আৰু বালি মিহলীকৰণ ভৌতিক, খাদ্য ৰন্ধন ৰাসায়নিক, খাদ্য হজম হোৱা ৰাসায়নিক, পানী গোট মৰা ভৌতিক, মমবাতি জ্বলোৱা ৰাসায়নিক। গতিকে ইয়াত দীঘল ভিডিঅ' কেইটামান ৰৈ গ'ল, মই নেক্সট ভিডিঅ'ত দিম। গতিকে আজিলৈ এৰিছোঁ, বাই। আৰু তোমালোকে মোৰ ভিডিঅ'সমূহ ছাবস্ক্ৰাইব আৰু লাইক কৰি উৎসাহিত কৰিবা, বাই।